আদিষ্ট বিশিষ্ট ব্যক্তিসকল, মৰমৰ দাদা বাইদেউ, সৰু ভাইটি ভণ্টি, শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু মোৰ সহপাঠীসকল, সকলোলৈ পুনৰ এবাৰ নমস্কাৰ। আজি মই এটা কবিতা আবৃত্তি কৰিম। আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনাম খনি খনিকৈ তামোল কাটি খোৱা দিনৰ পৰা বাও পাংটোক ৰঙিলি। খনি খনিকৈ তামোল কাটি খোৱা দিনৰ পৰা বাও পাংটোক ৰঙিলি, তোক ভাবি গুণিয়ে মোৰ কোমল দেহাটি পিছুটিকে শুকুৱাই ললো। যি গধনে চাহ আকৌ দৈ গাঙ হলুম যে, ওচৰপৰা চাং চাং লাগিলেও চাবলৈ নেপাংটোক। বিজুলীও নহলুম চমকত চাবলৈ, কেন্দ্ৰহীন জীৱনত তই উপকেন্দ্ৰ ৰঙিলি। বিকেজি নকৰিবি সেনাখনি প্ৰৱেশৰ কৰে, তই হেনো অকলে অকলে বৰকে ভাবি গুণি থাক। চিও দুপৰীয়া ভুই টঙিত গৈ মোৰ কথা ভাৱনা, মোক হেনো দেখাত নহয় ক ধুনীয়া, নহলুম সেন্দুৰীয়া দুখতকৈ দুখীয়া। তৌ ক মন চেনে পিঠিবা জীয়া মানুহ নহয় ক, কলীয়া ৰিহা সাজত ইমান চিকনজনী দেখো মই তোক ৰঙিলি। কবই নাজানি চবে বৰতে খনি খনিকৈ তামোল কাটি খোৱা দিনৰ পৰা। আৰু এটা কম ক, বৰষুণ নিদিয়ে মানে যি গধনে শুকান বালি তিয়াব নোৱাৰি, তই খা নিমিলানে আনে ক'ত মিলাব পাৰিব ৰঙিলি। ক'বাতে বিহিনী আহিবই তোৰ মাজত, চাপিব নিদিবি চাপিব নিদে, এঠাদৈ মমবোৰ এদিন নহয় এদিন খুব বান্ধনি হব। খাৰ ডোং পা ক হাকুত হব, ঘৰত থকা দেউতা হব, নিষ্পত্তি পিছ নুশুকিবি। নেজানি পৰুৱা থাকে, টনা আজোৰা থাকে, মচক খাঙি এনোৱা জীৱন্তী। চেৰেং চকঠীয়া ছয় গুণ চোলাবই এদিন মোলৈ আহিবি, পেট ধোৱাঠি এদিন মোৰ হবি। খেপিয়াই খেপিয়াই এই জনমত তোক পালো ৰঙিলি, কামে কাজেও পমিলি হক ক বটল চাকি নজ্বলিলে কবি। দুখীয়া হলেও খাই আছোন তো দুবেলা দুসাঁজি, লোকৰ নিচিনা নাই শিক্ষা দীক্ষা, নেজানো শিক্ষা মই। তোক পালে আকৌ পঢ়িম, আহোম বুঢ়া চামক ঠিকছে পঢ়াম। মন চেনে ধৈৰ্য সাহস বোলাবত বানা শিকাম, বাউকতে কষ্ট কৰিম। ৰঙত ৰং দি খঙত জীয়াখিনি লৈ নেযাবি। সেই যে আমি বিয় জলঙাই জলঙাই কথা পাতিছিলো, কথাবোৰ মনত পেলাই নাঙল পিঠা নিচিনা লিকত খোৱাবি। ভূগতক নদী চাচ পালে খনি খনিকৈ তামোল কাটি খোৱা দিনৰ পৰা বাও পাংটোক ৰঙিলি। তই খা গেহা মাৰিলে নেজেঙা নিচিনা দে কলিজা, তোৰ বা কবি বাও পাং বুলি। ধন্যবাদ।